মই কৈছোঁ আজি আমাৰ বিজয়ত মহিলাসকলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, যথেষ্ট অৰিহণা থাকিব। মহিলাসকলে যে আজিৰ তাৰিখত যে এই মিছলীয়া ফৰ্মবোৰ যে বিলাই আছে তাৰ বিৰুদ্ধে মাত মাতিব, নহৰুৰ দাম যে 400 টকা হৈ গৈছে তাৰ বিৰুদ্ধে মাত মাতিব, ঘৰৰ ল'ৰা যে স্কুল বন্ধ কৰি দিছে তাৰ বিৰুদ্ধে মাত মাতিব, ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যে দৰৱৰ দাম বঢ়াই দিছে তাৰ বিৰুদ্ধে মাত মাতিব। এজন মহিলা গোটেই ঘৰখন চম্ভালে আৰু ঘৰখনে আজি অৰ্থনৈতিকভাৱে ধ্বংস কৰি দিছে বৰ্তমান চৰকাৰ দিনত। চাওক, এইটো তেওঁলোকৰ ব্যক্তিত্ব। তেওঁলোকে নিজৰ কামখিনি কৰি থাকিব, আমি নিজৰ কামখিনি কৰি থাকিম। আমি বিষয়ৰ ওপৰত আমাৰ যুৱকসকলে কি উচ্চ শিক্ষাত কি বিচাৰে, ভিতৰৰ গাঁৱত ক'ত ৰাস্তা বেয়া, আমাৰ অসমত পৰ্যটকসকলৰ সংখ্যা আমি কেনেদৰে বৃদ্ধি কৰিব পাৰোঁ, আমাৰ এটা দীৰ্ঘদিনৰ এটা অসমক উন্নয়ন লৈ এটা পৰিকল্পনা আছে। আমি সেই পৰিকল্পনা লৈ ৰাইজৰ মাজত যাম। ছাৰ, আজি ৰাইজ মোৰ অভিভাৱক, ৰাইজ আমাৰ হৈ প্ৰচাৰ চলাই আছে আৰু ৰাইজে আমাক জিকাব, ৰাইজৰ এজন সাংসদ হ'ব। মহিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিধায়কসকল আৰু ইয়াত উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল, দলৰ সদস্যসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, নিৰ্বাচনী বছৰ আৰু নিৰ্বাচনী শব্দ গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত যেতিয়া আপোনালোকে মোক সাংসদ হিচাপে পাব, তেতিয়া আমি গোটেই আনুষ্ঠানিকতা আমি এখন সভাৰ ভিতৰত যিদৰে থাকিব লাগে আমি গোটেইখিনি নীতি নিয়ম আমি পালন কৰিম। কিন্তু আজি এজন প্ৰাৰ্থী হিচাপে আপোনালোকৰ মাজত আহিছোঁ। বহুত আৰু ঠাইলৈ যাবলৈ আছে আৰু সেইকাৰণে আমি প্ৰত্যেক সভাত আমি কমকৈ সময় আমি লৈছোঁ। ইতিমধ্যে আপোনালোকৰ উৎসাহ ইমান আজি বেছি, মই ইয়াৰ পূৰ্বে কেইবাবাৰো থিয়লৈ আহিছোঁ, কিন্তু আজিৰ তাৰিখত যি উৎসাহ মই দেখা পাইছোঁ, ইয়াৰ পূৰ্বে মই পোৱা নাই। আৰু এই মঞ্চৰ পৰা মই ক'বলৈ বিচাৰোঁ, কিছু গৱেষকে কয় যে এইবাৰ মহিলা হিতাধিকাৰী বিজেপি পক্ষত ভোট দিব। মই সেইসকলক এইখন সভা নিমন্ত্ৰণ জনাইছোঁ। মোৰ উত্তৰটো হ'ল আমাৰ মহিলাসকলে আমাৰ কংগ্ৰেছক বিজয় লাভ কৰাব আৰু মহিলাসকলে আজি আমাৰ বিজয়ত এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কিয়নো অসমৰ মহিলাসকলে আমাৰ আগৰ কংগ্ৰেছৰ চৰকাৰ দেখিছে আৰু বৰ্তমান চৰকাৰৰ কাম কাজ দেখিছে। মানে মোৰ মুখখনটো মোৰ মায়ে ক'লে, আজি মই পালোঁ মই এজন ফুৰি যে কৈছে তোমাৰ মানে মুখখনটো ইমান মানে হিলাই কিয় গৈছে। মই কৈছোঁ অসমৰ গাঁৱৰ মহিলা এনেকুৱা স্বীকৃতি যে মোৰ একদম মুখখন কিনাই গৈছে, মানে এনেকৈ চেকিতে এনেকুৱা ধৰি দিছে, এনেকুৱা মানে চেলফি লৈছে, মানে মোৰ পকেটটো ঠিকে আছে, সেইটোৱে মোৰ মানে ডাঙৰ কথা। মই কৈছোঁ এটা দুটা আৰু কটা পটাপা লৈ লওঁ, কোন জিলাত মোৰ মহিলাই যিটোৱে ফালি লয় মানে চেলফি তোলোতে একো ক'ব নোৱাৰে। আজি এনেকুৱা এটা পৰিৱেশ, মই মাত্ৰ আপোনালোকক অনুৰোধ কৰিছোঁ যে এতিয়াও সময় আছে। মই ভাবোঁ যে এতিয়ালৈকে আমি যিদৰে ঘৰে ঘৰে সোমাব লাগে, কৰ্মীখিনিলৈ যিদৰে আমাৰ কৰ্মীখিনি ঘৰে ঘৰে সোমাব লাগে,